কৰোনাক লৈ লৰা ধেমালি একাংশ স্বাস্থ্যকৰ্মীৰ এবাৰ যদি কোভিড নিগেটিভ পিছ মুহূৰ্ততে আকৌ কোভিড পজিটিভ একেজন ৰোগীৰে দিনে নিশাই ঘূৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত দ্ৰুতগতিত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী তাতে আকৌ কৰোনাৰ গণসংক্ৰমণে ভয়াৱহ ৰূপ লৈছে গুৱাহাটীত এনে জটিল সময়তো একাংশ স্বাস্থ্যকৰ্মীৰ অবিবেচক কাণ্ডই ত্ৰাসিত কৰিছে সাধাৰণ জনতাক প্ৰাগ নিউজত সবিস্তাৰে প্ৰকাশ পাইছিল কৰোনা নিগেটিভ যুৱতী স্বাস্থ্য বিভাগে পজিটিভ সজোৱাৰ কাহিনী অঞ্জলি গুপ্তাৰ কাহিনীয়ে সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে মঙলবাৰে অনুৰূপ ঘটনা সংঘটিত হ'ল মহানগৰীৰ লাচিত নগৰত ইউৰিন ইনফেকশ্যনৰ বাবে সোমবাৰে GMCHত ভৰ্তি হৈছিল ৰমেশ কায়স্থ নামৰ ব্যক্তিগৰাকী কোভিড পৰীক্ষাত ফলাফল নিগেটিভ আহিছিল ৰমেশ কায়স্থৰ সন্ধিয়া ঘৰলৈ উভতি অহা ৰমেশক মঙলবাৰে পুনৰ পজিটিভ বুলি নিবলৈ আহিল স্বাস্থ্যকৰ্মী কৰোনাৰ পৰীক্ষাৰ ফলাফলৰ নামত স্বাস্থ্য বিভাগৰ এনে দ্বিধাগ্ৰস্ততাক লৈ অসন্তুষ্ট ৰমেশৰ পৰিয়ালবৰ্গ GMC লৈ গৈছিলে তাতে স্বাব টেষ্টো কৰিলে আইচলেশ্যনত ৰাখিলে যোৱাকালি ৰিপৰ্ট দিলে আপোনালোকে ঘৰতে ট্ৰিটমেণ্ট ল'ব পাৰিব তাতে লিখি দিলে কোভিড-19 টেষ্ট নেগেটিভ বুলি কিনে আৰু আমাক দুটা স্লিপ দি দিলে মই দেউতাক লৈ আনিলোঁ ঔষধৰ স্লিপ এটা লিখি দিলে বাছ ইভিনিং টাইমত ফোন কৰি কিনে কৈ আছে তেওঁৰ পজিটিভ ওলাইছে এতিয়া আজি যে এতিয়া লৈ গ'ল মেডিকেললৈ তাৰপিছত আপোনালোকৰ স্বাব টেষ্ট লোৱা বা কিবা কিবি কৰা হৈছে নেকি আমাৰ স্বাব টেষ্ট লৈছে কৰোনা ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাৰ নামত আকৌ এবাৰ প্ৰমাণিত হ'ল স্বাস্থ্য বিভাগৰ বেমেজালি স্বাভাৱিকতে এনে বিসংগতিয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে নীলকমল কলিতা আৰু বিতুপন শইকীয়া ৰিপৰ্ট প্ৰাগ নিউজ